5 নম্বৰত আপোনাৰ কৃষকৰ কাৰণে ধুনীয়া এটা বস্তু বনাইছিল যদিও আমি কিন্তু গোটেইখিনি বস্তু আমি ইয়াতে চম্ভালি পোৱা নাই আৰু বস্তুটো এতিয়ালৈকে মুকলিও হোৱা নাই আৰু ধৰক এটা লাইনৰ ব্যৱস্থা আছে যদিও আমি ৰাতি যদি কাম কৰোঁ লাইনৰ কোনো ব্যৱস্থা নহয় মানুহে যদিও আহে বস্তুটো বহুত লেতেৰা কৰি থয় চাফা চিকুণ নকৰে গোটেই হাবি জংঘল হৈ আছে ঘৰৰ কোনো ডিচিপ্লিন নাই গোটেইখিনি বস্তু আমি অসুবিধাত আছোঁ এইটো মোটামুটি 8-10 বছৰটো হ'বই কিন্তু এতিয়ালৈকে বস্তুটো মুকলি হোৱাই নাই যদি মুকলি কৰি দিলে হয়তো আমাৰ লাইফ টাইম থাকিলে হয় কিন্তু ভোটৰ যিটো হেৰি আছিলে সেইটো যাতে নহয় আমাৰ মাৰ্কেটিঙৰ কাৰণে যে বস্তু থাকে তাৰ কাৰণে আমি মানে কামনা কৰোঁ চৰকাৰৰ ওচৰত এইখিনি আৰু ক'বলগীয়া তাৰপিছত এতিয়া আমি যদি বস্তু বাহিনী থওঁ কিছুমান তৃতীয় পক্ষৰ মানুহ আছে আমাৰ পৰা পইচাও বিচাৰে কিন্তু পইচাও দিব লগা হৈ যায় কিন্তু এইখিনি বস্তুটো যে পইচা দিব লগা হৈ যায় সেইটো বস্তুটো আমি নাজানো যে এওঁ পইচাটো নিজেই লয় না চৰকাৰৰ তৰফৰ পৰা দিয়া হয় সেইটো গোটেইখিনি বস্তু আমি গম নাপাওঁ একো নিদিয়ে যাতে আমি আনিছোঁ কমচে কম 1000 টকা এটা দিব লাগিব এই বাহিৰা তৃতীয় পক্ষৰ মানুহ আছে এটা লগ পোৱা মানুহবিলাক পইচা লয় বহুত লেতেৰা কৰি থয় আমি আহি এইটো নামটো আমি সঠিককৈ ক'ব নোৱাৰোঁ কিন্তু পইচা যে লয় সেইটো তৃতীয় পক্ষৰ মানুহ আহি কিনে পইচাখিনি লৈ যায় সিহঁতে আহি কিনে বহুত টকাৰ এই আঁচনি ইয়াতে পৰি আছে চৰকাৰৰ এইটোতো 10 বছৰ বা 12 বছৰমান হৈয়ে গ'ল পৰিয়ে আছে এনেকুৱা একো নকৰে কৰিলেতো ইয়াৰ মানুহগিলা সুবিধা ওচৰৰ মানুহগিলাও কিবা কাম কাজ কৰিব পাৰিলে হয় কিবা সুবিধা পাৰিলে হয় আৰু এনেকুৱা এতিয়া বেয়া হৈ আছিল দিন এইটোতো বহুত দিনে হৈ গ'ল এতিয়ালৈ একো কাম কৰা নাই এইটোত তেতিয়া যদি চৰকাৰে কিবা এটা ইয়াতে সুবিধা কৰি লয় তেনেহ'লে ইয়াৰ ওচৰে মানুহগিলা অলপ কিবা চাকৰি বাকৰি কৰে কি কৰে বা কৃষকৰ অলপ ভাল লয় কৃষকৰ কাৰণে কৰিছে কিন্তু নকৰে এতিয়ালৈ বহুত দিন ধৰি পৰি আছে এইটো এতিয়া আপোনালোকে যদি কিবা চৰকাৰৰ পৰা এইটো অলপ আপোনালোকে সহায় কৰিব পাৰে আপোনালোকে অলপ চাব কৈ মিলাই বহুত দিনৰ পৰা পৰি আছে আৰু আমি এইখিনিয়ে জানো আৰু এনেতো ইয়াতে আৰু বেলেগ কোনো অসুবিধা নাই কিয় কৰা নাই হয় এনেই পৰিণত হৈছে মানে পৰিয়ে আছে জংঘল হৈ একদম কেনেকুৱা বেয়া হৈ আছে দিন বহুত কোটি টকাৰ ইয়াতে সম্পত্তি চৰকাৰৰ বেয়া হৈ আছে এইটো আমি দেখা পাই আছোঁ আমি ৰাইজে আৰু কি কৰিম ৰাইজেতো ক'বলগীয়া একো নাই তথাপি আপোনালোকে যদি আহিছে চাবৰ কাৰণে ৰাইজ এতিয়া আমি ক'লোঁ আৰু সেইখিনি কথা এদিনৰ কাৰণে মুকলি নকৰিলে এদিনৰ কাৰণে কৰা নাই আজিলৈ কৰা নাই আমি দেখা নাই এতিয়া কি ক'ত কোনে থাকে নাজানো মই দেখা নাই আৰু কিবা কৰিছেও যদি কোনোবাই মই দেখা নাই মই মানে মানুহটো এক জাগাত নাথাকে সদায় কোনপিনে কৰিব পাৰে নকৰিব পাৰে সেইখিনি মই গেৰাণ্টি দিব নোৱাৰোঁ কাৰণ মই দেখা নাই যিটো একদম হয় বহুত জংঘল হাবি মানুহে এইবিলাক চাফা চাফি কৰে কেতিয়াবা কৰি পেলাই চাফা চাফি কৰি মাকৈ চাকৈ অলপ হেৰি শুকায় বহুত অসুবিধা এইখিনিয়ে কৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত